এখন 2022 লাষ্টৰ হয়। আচ্ছা 2022 লাষ্টৰ হয়। ওকে বেছি নাইও চলা 24,000 প্লাস চলিছে অনলি। ডাউন পেমেন্ট 1 লাখ মান টকা দিলে বা কমত 1 লাখ টকা দিলে ডাউন বাকিখিনি লোন হৈ যাব। যিটো শ্বৰুম কণ্ডিশ্যন বুলি কয় সেইটো নতুনৰ গন্ধ নতুনৰ গন্ধ একো গাড়ী মানে ইউজে হোৱা নাই ভালদৰে। ওকে 90% টায়াৰ আছে গাড়ীখন। বহুতে কৈ আছিলে গাইস উমনি ভেন লাগে বুলি, তো ফাইনেলি এখন পাই যাব গোলাপী কাৰ সলিউশনত। নমস্কাৰ, মই ইমৰান স্বাগতম জনাইছোঁ জেটি সম্পৰ্ক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ। আৰু যদি বিহুৰ আগে যদি বাহন এখন ভাল বাহন চেট এখন বাহন এখন ক্ৰয় কৰিম বুলি ভাবি আছে, তেন্তে আপোনালোকে আহিব পাৰিব ইয়াতে গোলাপী কাৰ সলিউশনত মিৰিজাত। তো ইয়াতে 30% ডাউন পেমেণ্ট আপোনালোকে লৈ যাব পাৰিব। আৰু গাড়ীখিনি কেনেকুৱা গাড়ী আছে কেনেকুৱা গাড়ী নাই, ক'ত আহিব লাগিব মিৰ্জাৰ ডিলাৰৰ অনাৰ দাদা আছে। দাদা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত। ধন্যবাদ ধন্যবাদ। অ'কে, কি খবৰ? বহুত দিনৰ মূৰত। বহুত ভাল আৰু তেনেকে চলি আছে আৰু বিহু বতৰ বিহু বুলি গাড়ী বহুতখিনি কালেকশ্যন কৰিলো। বাকী তোমাৰ খবৰ ভাল? আছো, ভালে আছো। বিহু আহি আছে, ঈদো আহি আছে, তো সন্মুখত বেছি দিন নাই, দুদিন এদিন হৈছে আৰু কি অফাৰ দিব? বিহুৰ অফাৰ অভিয়াছলি পেট্ৰল 20 লিটাৰ পেট্ৰল পাব। 20 লিটাৰ পেট্ৰল, 20 লিটাৰ পেট্ৰল আৰু ডিজেল গাড়ী মোৰ এখনেই আছে। আচ্ছা। আৰু ডিজেল গাড়ী হয় 20 লিটাৰ ডিজেল পাব। অ'কে, বিহু বুলি আচ্ছা। আৰু ঈদ বুলি মানে যি গাড়ী লওক 20 লিটাৰ তেল ফ্ৰী, পেট্ৰলে হওক বা ডিজেলে হওক। অ'কে, অল আছাম ৰিফাইনেন্স। অল আছাম ৰিফাইনেন্স। আৰু যদি চাপোজ বোলে কাষ্টমাৰটো বোলে মেঘালয়ৰ হয়, আচ্ছা বা বেলেগ বোলে বিহাৰৰে হয়, আচ্ছা আৰু যদি গ্যাৰাণ্টাৰজন যদি বোলে ইয়াৰে হয় আমাৰ অসমৰ, হয়। দেন আমি তেনেকে লোন কৰি দিব পাৰিম। বেলেগ ষ্টেটৰ মানুহৰ নামতো লোন কৰি দিব পাৰিম। মানে অসমৰ বাহিৰৰ হ'লেও ইয়াৰ পৰা গাড়ী পাৰ্চেছ কৰিব পাৰিব EMI। একজেক্টলি। অ'কে, EMI সুবিধা লৈ আপোনালোকে গাড়ী পাৰ্চেছ কৰিব পাৰিব। তো আপুনি যদি আপোনালোকে ইয়াৰ পৰা গাড়ী পাৰ্চেছ কৰিম বুলি ভাবি আছে, তেন্তে আপোনালোকে আহক, ইয়াতে আহি গাড়ীখন চাই মেলি ভেৰিফাই কৰি টেষ্ট ড্ৰাইভ লৈ আপোনালোকে নিজে ভেৰিফাই কৰি ফুল্লি ছেটিছফাই হোৱাৰ পিছত গাড়ীখন পাৰ্চেছ কৰিব। কাৰণ মই জাষ্ট গাড়ী ইনফৰমেশ্যনে দিওঁ। তো তাতে গাড়ী আৰম্ভ কৰোঁ নেকি? ইয়াৰ পৰা আৰম্ভ কৰোঁ প্ৰথমতে। চুইফ্ট ডিজায়াৰ হয় এইখন 2018 লাষ্টৰ মডেল। আচ্ছা VXI পেট্ৰল। অ'কে টায়াৰ গোটেই 90% আছে। আচ্ছা আৰু ফিচাৰ্ছখিনি মই কৈ দিছোঁ। তোমাৰ পাৱাৰ উইণ্ডো 4টা আছে, মিউজিক চিষ্টেম আছে, AC আছে। অ'কে কিলোমিটাৰ চলিছে এইখনৰ 45,000। আচ্ছা গাড়ীখন যদি লয় মই লাষ্ট আৰু 5,10,000 ৰাখিছোঁ, অকণমান নেগচিয়েবল হৈ যাব আহিলে। আচ্ছা, চিল ইঞ্জিন পাই যাব। ইঞ্জিন চিল আছে, বডি চিল আছে, কালাৰ একদম এজ ইট ইজ হৈ আছে। অ'কে, আপোনালোকে দেখি গম পাইছে, টায়াৰৰ কণ্ডিশ্যনো চাব পাৰে, খুব সুন্দৰ হৈ আছে। যদি চুইফ্ট ডিজায়াৰ এখন হোৱাইট কালাৰত বিচাৰি আছিলে, তেন্তে আহিব পাৰিব গোলাপী কাৰ সলিউশনত। ছেকেণ্ড ভেৰিয়েণ্ট হয় স্পৰ্টছ। আচ্ছা গাড়ীখন 2019 মডেল। Okay. আৰু মিউজিক চিষ্টেম, AC, পাৱাৰ উইণ্ডো অ'কে, আৰু এয়াৰ বেগ, ভিতৰৰ ডিছপ্লে আছে। ভিতৰত ডিছপ্লেও পাই যাব। অ'কে, চাওক এণ্টেৰিয়ৰ চালে গম পাব আপোনালোকে এয়াৰ গাড়ীখন। বেগ আছে, এইটো দুটা এয়াৰ বেগ আছে। অ'কে আৰু ডিছপ্লে আছে, ভিতৰত স্ক্ৰীন টাচ ডিছপ্লে আছে। অ'কে গতিকে গাড়ীখন এজ ইট ইজ হৈ আছে। টায়াৰ চাব পাৰে 95% টায়াৰ মানে গ্ৰিপ আছে। আচ্ছা গতিকে গাড়ীখনৰ কিলোমিটাৰ চলিছে এইখনৰ 48,000 কিবা চলিছে। অ'কে, 2019 মডেল। গাড়ীখনৰ পেট্ৰল হয়। আৰু গাড়ীখন যদি লয়, প্ৰাইচটো কিমান আহিব দাদা? এইখনৰ প্ৰাইচটো আহিব 4,60,000 মই আস্কিং ৰাখিছোঁ। আচ্ছা, অলপ কমি যাব। অলপ কমি যাব। কিমান মান টকা দিলে নিব পাৰিব এইখন? এইখন মিনিমাম 80 বা 90,000 যদি ডাউন পেমেণ্ট দিয়ে, বাকীখিনি মই ফাইনেন্স কৰাই দিম। আচ্ছা, 80-90 হাজাৰ টকা দি মানে গ্ৰেণ্ড আইটেম লৈ যাব পাৰিব। অবভিয়াছলি। Okay. 2018 হয় i20 স্পৰ্টছ মডেল। আচ্ছা এইখনৰো ধৰ ভিতৰত এয়াৰ বেগ আছে, মিউজিক চিষ্টেম, পাৱাৰ উইণ্ডো, আচ্ছা গোটেইখিনি ফিচাৰ্ছ আছে। অ'কে আৰু i20 2018 মডেল আৰু Okay. পেট্ৰল। অ'কে, গাড়ীখন যদি ল'ব পাৰে, গাড়ীখন মই লাষ্ট 5 লাখ আস্কিং ৰাখিছোঁ। আচ্ছা 4,90,000 বা মই যদি আহে তোমাৰ চেনেলৰ থ্ৰু, মই অবভিয়াছলি আৰু বহুতখিনি কমাই দিম। Okay. আহিলে হ'ল অ'কে, 4,95,000 মই আস্কিং ৰাখিছোঁ এতিয়া। আচ্ছা 4,95,000 টকা আস্কিং প্ৰাইচ আছে। যদি আপোনালোকে i20 এখন বিচাৰি আছে, তেন্তে আপোনালোকে ল'ব পাৰিব। এইখনো 1,20,000 মান দিলে লৈ যাব পাৰিব। এইপিনে Okay. পাৰিব 1,20,000 নহয়, 1 লাখতো পাৰিব। 1 লাখতো পাৰিব। অবভিয়াছলি। অ'কে, নেক্সট চাইছো কাইগাৰ যদি বিচাৰি আছিলে, হোৱাইট কালাৰত খুব ধুনীয়া কণ্ডিশ্যন আছে, কাইগাৰ ল'ব পাৰিব। গোলাপী কাৰ সলিউশনত নতুন গাড়ী আহিছে, কি ক'ব? এইখন এইবাৰ এইখন 2022 লাষ্টৰ হয়। আচ্ছা 2022 লাষ্টৰ হয়। অ'কে, বেছি নাইও চলা 24,000 প্লাস চলিছে অনলি। আচ্ছা আৰু আপুনি চাওক গাড়ীখনৰ গোটেই ফিচাৰ্ছখিনি আছে। এল'উইল আছে, আচ্ছা 90% টায়াৰ আছে। অ'কে আৰু আপোনাৰ লুকিং গ্লাছ আছে, আপোনাৰ এই লুকিং গ্লাছৰ ইণ্ডিকেটৰ আছে। অ'কে, আৰু গাড়ীৰ ভিতৰত ডিছপ্লে লাগি আছে, আচ্ছা চাব পাৰে। ডিছপ্লে পাই যাব। ডিছপ্লে লাগি আছে। Okay. গাড়ীখনৰ বহুতখিনি প্ৰাইচ ৰখা নাই। আচ্ছা যদি ল'ম বুলি ভাবে, মই 5,80,000 ৰাখিছোঁ। আচ্ছা। তাৰ পৰা অকণমান কমি যাব। আচ্ছা ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ গোটেইখিনি আমি কমাই দিম আৰু। আচ্ছা, ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ কৰাই দিব। হা, হা, অ'কে,
5,80,000 টকা আস্কিং প্ৰাইচ আছে। তো কিবা এটা কম হৈ যাব। যদি আপোনালোকে এখন টাইগাৰ এখন ল'ম বুলি ভাবি আছে তেন্তে সুন্দৰ গাড়ীখন ল'ব পাৰিব। এখন চিল ইঞ্জিন পাই যাব দাদা, অৰিজিনেল পেণ্টৰ পাই যাব ন। নেক্সট কওক চুইফ্ট ডিজায়াৰ। এখন 2015 হয়। আচ্ছা যেটা তোমাৰ চুইফ্ট ডিজায়াৰ VXI এখন চলিছে 58,000 আৰু গাড়ীখনৰ পেট্ৰল ভেৰিয়েণ্ট হয় আৰু গাড়ীখনৰ লাষ্ট প্ৰাইচ দেখিছো মই 4,30,000 আস্কিং, অলপমান কমি যাব। কমি যাব। ডাউন পেমেণ্ট 1 লাখ মান টকা দিলে বা কমত 1 লাখ টকা দিলে ডাউনত বাকীখিনি লোন হৈ যাব। আহিলে হ'ল গাড়ী বডি ইঞ্জিন পুৰা চিল আছে। ওকে, বডি ইঞ্জিন চিল পাই যাব। চুইফ্ট ডিজায়াৰ যদি বিচাৰি আছিলে আহিব পাৰিব। নেক্সট কওক ইয়ন। নেক্সট এখন হ'ল ইয়ন স্পৰ্টছ মডেল, একেবাৰে টপ মডেল হয়। আচ্ছা ইয়াত এয়াৰবেগো লাগি আছে পুৰা। তেনেকুৱা গোটেই ৰিমোটো আছে, ৰিমোটো আছে, কোম্পানী বিল মানে বনোৱা ৰিমোটো আছে। তেনেকুৱা এইখনৰ দামটো বহুত নকওঁ। আচ্ছা এইখনৰ 2013 লাষ্টৰ মডেল হয়। ওকে আৰু এইখনৰ দামটো হ'ল আমি ৰাখিছো 1,95,000 আস্কিং আৰু কমি যাব। ওকে নেক্সট হোৱাইট কালাৰৰ স্পৰ্টছ ৱাগনাৰ মডেল এইখন হ'ল ৱেগনাৰ 2016 হয়। ওকে VXI মডেল। আচ্ছা 4টা পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম, এচি গোটেইখিনি আছে। 65,000 মান চলিছে কিলোমিটাৰ। ওকে আৰু আমি প্ৰাইচটো ৰাখিছো 3,20,000। আচ্ছা অকমান কমি যাব, নেগোচিয়েবল হৈ যাব। অকমান কমি যাব। 13 মডেল হয়। ওকে এইখনতো মিউজিক চিষ্টেম, এচি, পাৱাৰ উইণ্ডো গোটেইখিনি পাব। আচ্ছা দাম ইনবিল্ড বেছি হয়। ৰাখা নাই, ইনবিল্ড হয়, ইনবিল্ড। আচ্ছা গাড়ীখনৰ প্ৰাইচটো ৰাখিছো 1,95,000 আস্কিং, অলপ কমি যাব। ডাউন পেমেণ্ট 70,000 মান আহিব। 60,000 দিলে বাকীখিনি আমি ফাইনেন্স কৰাই দিম। বাকী ইনি ফাইনেন্স কৰি দিব। নেক্সট কওক চুইফ্ট হোৱাইট কালাৰৰ খুব ধুনীয়া চিকচিকীয়া হৈ আছে গাড়ী। একদম গাড়ী মানে কোম্পানী হেৰি হৈ আছে আৰু আচ্ছা যিটো শ্বৰুম কণ্ডিশ্যন বুলি কয় সেইটো নতুনৰ গন্ধ। নতুনৰ গন্ধ। একো গাড়ী মানে ইউজে হোৱা নাই ভালদৰে। ওকে 90% টায়াৰ আছে। গাড়ীখনৰ 2019 মডেল হয়। ওকে হোৱাইট কালাৰ মোৰ পাৰ্চনেলি ফেভৰেট হয় একচুৱেলি এইখন। আচ্ছা আৰু গাড়ীখনৰ পেট্ৰল হয়, VXI মডেল। ওকে পাৱাৰ উইণ্ডো 4টা, মিউজিক চিষ্টেম, এচি, গোটেই এয়াৰবেগ আছে। ওকে গাড়ীখন ল'লে মই বহুত দাম নকওঁ, 5,60,000 ৰাখিছো। আচ্ছা যদি আহে অবভিয়াছলি কমাই দিম। ওকে ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ মোৰ ফালৰ পৰা কৰি দিয়া হ'ব। আচ্ছা আপোনাৰ ফালৰ পৰা গোটেইখিনি কৰাই দিয়া হ'ব। কিমান মান ডাউন পেমেণ্ট কিমান মান দি পেলাই লৈ যাব পাৰিব? এইখন মেক্সিমাম 80,000 90,000 মই কৰি দিম। 80-90,000 টকাতে 80-90,000 টকাতে আপোনালোকে চুইফ্ট লৈ যাব পাৰিব। ই সুন্দৰ চুইফ্ট চাওক গাড়ীখন স্ক্ৰীণত দেখি গম পাইছে সুন্দৰ হৈ আছে। মাত্ৰ 80,000 বা 90,000 টকা দিয়ক আৰু এইখন লৈ যাওক আপোনালোকে ঘৰত। মানে পুৰা একদম হেৰি মজবুত হয়। আচ্ছা গাড়ীখন এইখন হ'ল টাটা টিয়াগো XZ, পুৰা টপ মডেল হয়। পেট্ৰল ভেৰিয়েণ্ট। আচ্ছা 4টা পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম, এচি গোটেইখিনি আছে। আৰু স্পেচিয়েলি ইয়াৰে মিউজিক চিষ্টেমটো খুব ধুনীয়া। আচ্ছা গতিকে মানুহ লৈ পেলাই ছেটিছফাই হ'ব। ওকে গাড়ী একবাৰ ভিতৰতো দেখাই দিব পাৰা। গাড়ীখন পেট্ৰল ভেৰিয়েণ্ট হয়। ওকে এয়াৰবেগ আছে, এয়াৰবেগ 2টা আছে আৰু গাড়ীখনৰ পেট্ৰল ভেৰিয়েণ্ট হয়। গাড়ীখনৰ লাষ্ট প্ৰাইচটো ৰাখিছো মই এইখনৰ 3,70,000 আস্কিং, অলপমান কমি যাব। ওকে আহিলে হ'ল পুৰা টপ মডেল হয়, 2018 লাষ্টৰ মডেল। আচ্ছা নতুনখন কিমান পৰে? নতুনখনত এইখনতো more than 7 lakhs আহি যায়। more than 7 লাখ আহি যায়। More than আৰু 7 lakhs। টাটাৰ গাড়ী নতুনকৈ আপোনালোকক কোৱাৰ প্ৰয়োজন নাই। 5 ষ্টাৰ ৰেটিং আছে, ছেফটিৰ কাৰণে বেষ্ট হয়। যদি ল'ম বুলি ভাবি আছে এইখন ল'ব পাৰিব টাটা টিয়াগো। এইটো কেটে নহয়, 2016 মডেল হয়। আচ্ছা 2016 মডেল আৰু গাড়ীখন VXI মডেল। ওকে গতিকে পাৱাৰ উইণ্ডো আছে, মিউজিক চিষ্টেম, এচি গোটেইখিনি আছে। এইখনৰ দামটো মই ৰাখিছো 3 লাখ আস্কিং, অলপমান কমি যাব। আচ্ছা আহিলে আমি মিলাই দিম। ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ গোটেই মোৰ ফালৰ পৰা কৰি দিব। আৰু চলিছে এইখনৰ 58,000 চলিছে কিলোমিটাৰ। ওকে এখন 2015 মডেল হয়। আচ্ছা মেগনা মডেল। আচ্ছা মিউজিক চিষ্টেম, এচি, পাৱাৰ উইণ্ডো গোটেইখিনি আছে। তাৰ আপুনি চাব পাৰে তাৰ গোটেই 80% টায়াৰ আছে। আচ্ছা আৰু এইখনৰ প্ৰাইচটো 2,50,000 আস্কিং ৰাখিছো। অলপ হ'লে অলপ কমাই দিম, নেগোচিয়েবল হৈ যাব। আৰু ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ মোৰ ফালৰ পৰা কৰি দিম। আৰু তোমাৰ চেনেলৰ ফালৰ পৰা আহিলেতো স্পেচিয়েল অফাৰ 20 লিটাৰ পেট্ৰল বা ডিজেল পাই যাব। ওকে 20 লিটাৰ পেট্ৰল বা ডিজেল আপোনালোকে পাই যাব। যদি এখন ইয়ন বিচাৰি আছে এইখন ল'ব পাৰিব। 70-80,000 দি পেলাই লৈ যাব পাৰিব। নেক্সট হোৱাইট কালাৰৰ এইখন ইয়ন এৰা ক্লাছ হয়। ইয়ন মানে যেনেকুৱা কালাৰত বিচাৰে। ইয়ন ব্লু কালাৰ বহুত কেইটা আছে। আচ্ছা মেৰুন কালাৰ পালে, হোৱাইট কালাৰ পালে, গ্ৰে কালাৰো আছে। এতিয়া হোৱাইট কালাৰত আহিছো। এইখন হোৱাইট কালাৰ 2018 মডেল হয়। আচ্ছা এৰা প্লাছ, মিউজিক চিষ্টেম আছে, পাৱাৰ উইণ্ডো আছে, এচি আছে। আচ্ছা এইখনৰ লাষ্ট 2,80,000 মই আস্কিং ৰাখিছো। আহিলে হ'ল অলপ মিলাই দিম, আচ্ছা মানে নেগোচিয়েবল হৈ যাব। আৰু মিউজিক তোমাৰ ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ এইবিলাক মোৰ ফালৰ পৰা কৰি দিয়া হ'ব। ওকে আৰু স্পেচিয়েল অফাৰ ইনক্লুডিং ডাউন পেমেণ্ট কিমান আহিব? ডাউন পেমেণ্ট এইখনৰ 80,000 90,000 দিলে বাকীখিনি মই ফাইনেন্স কৰাই দিম। বাকীখিনি ফাইনেন্স কৰাই দিব। নেক্সট আকৌ এখন গ্ৰেণ্ড আইটেম। এইখন গ্ৰেণ্ড আইটেম
15 মডেল হয় আচ্ছা এইখন হ'ল মেগনা প্লাছ ওকে আৰু গাড়ীখনৰ পাৱাৰ উইণ্ডো 4টা আছে মিউজিক চিষ্টেম এচি গোটেইখিনি আছে Okay. কিলোমিটাৰ চলিছে এইখনৰ 67,000 আচ্ছা যদি এইখন লং বুলি ভাবে 3,30,000 আস্কিং ৰাখিছো নেগোচিয়েবল হৈ যাব আহিলে হ'ল ওকে ডাউন পেমেন্ট 1 লাখ 1 লাখ টকা বহুত কৈছা 90,000 কৰি দিলে হৈ যাব 90,000 দি যাব ওকে হা। সুইফটখন কওক এখন সুইফট হ'ল 2014 লাষ্টৰ হয় VXI মডেল আচ্ছা পাৱাৰ উইণ্ডো 4টা মিউজিক চিষ্টেম এচি এয়াৰবেগ গোটেইখিনি আছে আৰু স্পেচিয়েলি এইটোৰ মানে বেক কেমেৰাও আছে বেক কেমেৰা পাই বেক যাব কেমেৰা লগাই লৈছিলে আচ্ছা স্ক্ৰীন টাচ ডিছপ্লে আছে মিউজিক চিষ্টেম আচ্ছা গতিকে গাড়ীখন ল'ব পাৰে গাড়ীখন মই লাষ্ট ৰাখিছো এইখন 3,50,000 আস্কিং ৰাখিছো Okay. আহিলে মই অকণমান কমাই দিম আৰু কমাই বাকী ফেচিলিটিবিলাক পাই যাব গোটেইখিনি পাই যাব পাই যাব নেক্সট কুইটখন কওক কুইটখন হ'ল 2016 RXT মডেল টপ মডেল আচ্ছা এইখনৰ পাৱাৰ উইণ্ডো আছে স্ক্ৰীন টাচ ডিছপ্লে আছে মিউজিক চিষ্টেম আছে আচ্ছা আৰু এচি আছে গোটেইখিনি আছে আচ্ছা এখন ল'লে 2,50,000 আস্কিং ৰাখিছো Okay. নেগোচিয়েবল হৈ যাব আহিলে হ'ল ওকে 2,50,000 আৰু কিলোমিটাৰ চলিছে এইখনৰ 51,000 গাড়ী 51,000 পুৰা ইঞ্জিন বডি পুৰা চিল আছে আহিলে হ'ল ওকে নেক্সট ইয়নখন নেক্সট ধীৰাজ দা সুইফটখন কওক হয় এইখন চুইফটটো 2019 মডেল আচ্ছা এইখন 2019 মডেল VXI ওকে এয়াৰবেগ পেট্ৰল গাড়ী হয় এয়াৰবেগ এচি পাৱাৰ উইণ্ডো গোটেইখিনি আছে আচ্ছা গাড়ীখনৰ লাষ্ট প্ৰাইচটো মই ৰাখিছো বহুত নহয় ওকে 560 আস্কিং ৰাখিছো অকণমান নেগোচিয়েবল হৈ যাব ওকে 560 আহিব কিবা নেগোচিয়েবল হৈ যাব যদি মোৰ ভিডিঅ' চাই আহে এইটো হ'ব বহুতখিনি হৈ যাব মই এমাউণ্টটো নকওঁ আচ্ছা মানে নিয়াৰ মানে এবাউট 10,000 মই এটা নিয়াৰ এবাউট 10,000 লেছ কৰি দিম ওকে আৰু গোটেই টায়াৰ কেইটা চোৱা গোটেই 90% টায়াৰ আছে আচ্ছা ঠিক আছে 90% টায়াৰ আছে গাড়ী পুৰা এজ ইট ইজ হৈ আছে জাষ্ট ধূলি বালি হৈ আছে ওকে গাড়ী পলিচ চলিচ কৰি দিলে পুৰা পুৰা নতুন আৰু শ্বৰুম ওকে কণ্ডিশ্যন এইখন ইয়ন হ'ল এই ৰিচেণ্টলি আহিছে আচ্ছা। 2018 ৰ মডেল ওকে এৰা প্লাছ আচ্ছা। এইখনৰ মিউজিক চিষ্টেম আছে পাৱাৰ উইণ্ডো এচি গোটেইখিনি আছে ওকে আৰু গাড়ীখনৰ বহুত প্ৰাইচ দেখা নাই 2018 মডেল আচ্ছা 2,70,000 আস্কিং হয় আচ্ছা অকণমান নেগোচিয়েবল হৈ যাব ওকে আৰু তোমাৰ চেনেলত থ্ৰু আহিলে স্পেচিয়েল অফাৰো মই দি দিম স্পেচিয়েল অফাৰ দি দিব হা, আচ্ছা সিল ইঞ্জিন পাই যাব ইঞ্জিন চিল আছে বডি চিল আছে অৰিজিনেল পেণ্টৰ পাব অৰিজিনেল পেইণ্টত আছে নিচে আহি চালে হ'ল ওকে আৰু জানা মানুহ আহি দেখালে হ'ল মোৰ কোনো অবজেকশ্যন নাই ওকে কোনোবাই যদি 70,000 টকা ডাউন পেমেন্ট দি লৈ যাব বিচাৰে 60,000তো হৈ যাব 60,000 হৈ যাব 60,000তো হৈ যাব ওকে নেক্সট আকৌ এখন সুইফট কিমান মান চলিছে এইখন এইখন হ'ল চলিছে 82,000 মান আচ্ছা। কিন্তু তথাপি এনেও ধৰ গাড়ী এখনতো আৰু মোৰ দেন 5 লাখ আৰামত চলাব পাৰি ওকে এইখন গাড়ী হ'ল চুইফট VDI ডিজেল আচ্ছা গাড়ীখন জাষ্ট ধূলি বালি হৈ আছে আমি পলিচ কৰিবলৈ মানে টাইম পোৱা নাই আচ্ছা পলিচ চলিচ কৰি গাড়ী শ্বৰুমত মানে ৰেডি কৰি দিম ওকে তো গাড়ীখন VDI হয় আৰু মিউজিক চিষ্টেম এচি পাৱাৰ উইণ্ডো গোটেইখিনি ফেচিলিটি আছে ওকে ল'লে ল'ব পাৰে গাড়ীৰ ইঞ্জিন বডি পুৰা চিল আছে আচ্ছা পুৰা ইঞ্জিন বডি সিল পাই যাব ইঞ্জিন চিল আছে আৰু গাড়ীৰ নাম্বাৰটো একবাৰ দেখাই দিয়া 2014 মডেল হয় আচ্ছা আৰু গাড়ীখনৰ লাষ্ট প্ৰাইচটো মই ৰাখিছো 2,45,000 ওকে আহিলে তাতো অকণমান নেগোচিয়েবল কৰি দিম আৰু নেগোচিয়েবল কৰি দিব কিমান মান টকা দি পেলাই লৈ যাব পাৰিব এইখন 80,000 90,000 দিলে বাকীখিনি মই ফাইনেন্স কৰাই দিম আচ্ছা নেক্সট চাইছো বহুতে কৈ আছিলে গাইছ উমনি ভেন লাগে বুলি তো ফাইনেলি এখন পাই যাব গোলাপী কাৰ সলিউশনত ধীৰজ দা এখন কিমান মান টকা দি লৈ যাব পাৰিব কাস্টমাৰে এইখন ৰেটটো মানে ধৰ অকণমান কম বেছিতো হৈ থাকে আচ্ছা। 2,10,000 মান আস্কিং হয় আচ্ছা মই অকণমান লেছ কৰাই দিম Okay. নেগোচিয়েবল হৈ যাব ওকে আৰু বহুত কাষ্টমাৰ অলৰেডি মোক ডিমাণ্ডত মানে ৰাখিছেই ওকে যে চিলভাৰ কালাৰ অমনি ভেন লাগে আচ্ছা গতিকে আনিলো আচ্ছা আৰু যোন মুহূৰ্তে ইণ্টাৰেষ্টেড হয় যাৰ প্ৰয়োজন Okay. আহি পেলাই ল'লে হ'ল Okay. গাড়ীখন বহুত পুৰণি নহয় 2015 হয় আচ্ছা আৰু গাড়ীৰ বডি আৰু ইঞ্জিন পুৰা চিল আছে ওকে আমি এতিয়া ষ্টক কৰিছো ইয়াত কিবা এটা মানে কম হৈ যাব যদি উমনি ভেন বিচাৰি আছিলে গাইছ অতি সোনকালে কণ্টেক্ট কৰক স্ক্ৰীনত নাম্বাৰ আহি আছে এখন হ'ল 2015 মডেল হয় আচ্ছা এইখনো 2,40,000 আমি আস্কিং ৰাখিছো ওকে পাৱাৰ উইণ্ডো মিউজিক চিষ্টেম এচি গোটেইখিনি আছে ওকে আহিলে হ'ল ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ মোৰ ফালৰ পৰা কৰি দিয়া হ'ব আচ্ছা গাড়ী পুৰা বডি ইঞ্জিন পুৰা চিল আছে ওকে পুৰা সিল আছে পুৰা চিল আছে ওকে ভিডিঅ'ত কোৱা প্ৰাইজতে পাব নে কিবা বাঢ়ি যাব ডিলাৰত বাঢ়ি আহিলে চাৰি নাযায় আমাৰ এইবিলাক ভাড়াত এনেকুৱা চিষ্টেম কিছুমান ডিলাৰত মানে ভিডিঅ'ত বাঢ়ি যাব বুলি কমেন্ট কৰে আচ্ছা আচ্ছা আমাৰ তেনেকুৱা নহয় আপুনি ডাইৰেক্ট মানে ফোন ইমৰানৰ নম্বৰটো ল'ব ইমৰানক ফোন কৰি লাগে ভেৰিফাই কৰিব Okay. মই যিটো ভিডিঅ'ত কৰিছো সেইটোৱে থাকিব তাতকে কমিব অবভিয়াছলি কমিব, এইটোতো কমিব। নেগোচিয়েবল ৰেট কৈ আছো ইয়াতকে বহুত কমি যাব Okay. আহিলে হ'ল আপোনালোকৰ ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ মোৰ ফালৰ পৰাই কৰি দিম আচ্ছা স্পেচিয়েল অফাৰ থাকিব বিহু ঈদ বুলি আহিলে হ'ল 2019 মডেল আচ্ছা। আল্টো K10 আচ্ছা আৰু হোৱাইট কালাৰটো মানুহৰ বহুত ডিমাণ্ডত থাকে আচ্ছা এইখনো যদি লয় তেতিয়াহ'লে
60 আস্কিং ৰাখিছোঁ Okay. আহিলে হ'ল মই কমাই দিম আচ্ছা VXA মডেল আচ্ছা ইয়াত পাৱাৰ উইণ্ডো আছে মিউজিক চিষ্টেম আছে AC আছে আচ্ছা, তেনেকুৱা। গোটেইখিনি পাই যাব। গোটেইখিনি আছে গাড়ী গতিকে আহিলে হ'ল মই মিলাই দিম আৰু আপোনালোকৰ কিবা যদি জানিবলগীয়া থাকে তেন্তে স্ক্ৰীনত নাম্বাৰ আছে ডেছক্ৰিপশ্যন বক্সৰ নাম্বাৰ আছে দাদাক কল কৰিব গোটেইখিনি কথা জানিব পাৰিব ডিলাৰ 7 দিন খোলা থাকেনে পুৰা 7 দিন পুৰা আমাৰ খোলা থাকে বন্ধ নাথাকে ওকে ডিলাৰ 7 দিন খোলা হ'ব তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এডোখৰ ঠাইত জয় আই অসম